নমস্কাৰ। আজি 30 অক্টোবৰ মাৰ্কেট অপেন হ'ল হৈ পেলাই গেপ ডাউন এটা দি ওপৰলৈ যাবলৈ যত্ন কৰি আছে। অকণমান সময় চাই লওঁ আমি কি কৰে, এইকণ পৰা ৰিভাৰ্চ ৰিট্ৰেচমেণ্ট লয় নে কি লয়, আমি সেইটো চাই পেলাই এণ্ট্ৰিটো ল'ম। আমি এণ্ট্ৰিটো এইখনতে ল'ম। এটা মমেণ্টাম মিছ কৰিলোঁ আৰু লওঁ বুলি কওঁ কেনেকৈ, এইখনত কি হিচাপত ল'লোহেঁতেন। এইখনত ক্লজিং প্ৰাইজৰ বহুত ওচৰ চাপি গৈছিলে। এনেকৈ আগতে কেইবাবাৰো কৰিছে যে এটা ইণ্ডেক্স এনেকৈ খাৰা উঠি গৈয়ে থাকে, ইটো ইণ্ডেক্স এনেকৈ ছাইডৱেজটো অকণমান গেপ ডাউন তললৈ আহি পেলাই তাৰপিছত ওপৰলৈ গুচি যায়। সেইটো ভয় এটা আছিলে। আৰু এইকণৰ পৰা এইকণলৈ লোৱা হ'লে আমি টাৰ্গেটটো নাপালোঁহেঁতেন। গতিকে আমি অলপ কিবা এটা ছেটআপ পাবৰ কাৰণে ৰখি আছোঁ। ছেকেণ্ড এণ্ট্ৰিটো ল'লোঁ। যদি ঠিকেই ভাবিছোঁ ই ক্লজিং প্ৰাইজৰ লগত বৰ এটা সমস্যা কৰিব নালাগে। আমাৰ টাৰ্গেটটো এতিয়ালৈকে হিট হৈ গ'লহেঁতেন যদি হেৰি নহ'লহেঁতেন। এতিয়া আকৌ এইখনৰ ৰিট্ৰেচমেণ্ট দিব নালাগে। যদি ৰিট্ৰেচমেণ্ট দিয়ে আমি মানে ভুল বুজিলোঁ আৰু, কাৰণ এই ৰিট্ৰেচমেণ্টটো আগতে এইখনত দি দিলে। এতিয়া সেই ৰিট্ৰেচমেণ্ট দিলে মানে এইখনত চেলাৰক ইনভাইট কৰি পেলাই লৈহে গ'ল। আমাৰ প্ৰফিট লছ 1500 বা 2200 ভিতৰত চলি আছে। মাৰ্কেটে এইখনৰ ৰিট্ৰেচমেণ্ট এটা কৰিবলৈ যত্ন কৰিছে। ৰিট্ৰেচমেণ্ট নহয় আৰু এইটো ব্ৰেকডাউন দিলেতো, তো গতিকে ইয়াত হয়তো কোনোবা এভাৰেজিং বা সেই তেনেকুৱা কৰিব যত্ন কৰিছে। কিন্তু আমাৰ এণ্ট্ৰিটোৱে যিহেতু দেৰিকৈ হ'ল, এতিয়া সেইটো হিচাপত বহুত কমাই দিলে। মানে এতিয়া কি হ'ব, মই যিটো ভাবিছোঁ কালি গেপ আপ অ'পেন হৈ পেলাই গেপ আপটো ফ্লাইট অ'পেন হৈ 58,000 ছাপৰ্ট লৈ গুচি গ'ল। এতিয়া আজি গেপ ডাউন অ'পেন হৈ ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন কৰাৰ আগত ৰেজিষ্টেঞ্চ মানে ওপৰলৈ অকণমান গ'ল। এতিয়া আজি 58,000 ছাপৰ্ট লৈ পেলাই থাকিব নোৱাৰিব যেন লাগি আছে মোৰ, কাৰণ কালি অলৰেডি এবাৰ কৰিলে সেইটো। সেইকাৰণে আমাৰ ছাপৰ্টটো অলপ দূৰত আছে। আজি 58,000 ব্ৰেকডাউন এটা সৰুকৈ দিলেও আমাৰ ধৰক টাৰ্গেটটো হৈ যাব। তো আমি এণ্ট্ৰিটো সেইটো কাৰণে লৈছিলোঁ। আমি এইখনত কনফিউজ হৈ আছিলোঁ যে ই ওপৰলৈ যাব তললৈ যাব, কেতিয়াবা এনেকৈ কৈ খাৰা গুচি যায় ওপৰলৈ। এটা ইণ্ডেক্স এনেকৈ তলত ছাইডৱেজ হৈ থাকে, তাৰপিছত ই ব্ৰেকআউট কৰি দিয়ে ইমানমানলৈকে, আৰু নিফটিয়ে কি কৰিলেহেঁতেন তলৰ পৰা আহি পেলাই ওপৰলৈ আহি এই অ'পেনিং কেণ্ডেলৰ ৰেজিষ্টেঞ্চ লৈ ল'লেহেঁতেন। তো সেই তেনেকুৱা কিবা এটা কৰাৰ প্ৰবেবিলিটি এটা আছিলে। সেইকাৰণে আমি মানে, আৰু নিফটি তলত আছিল যদিও এনেকুৱা সূতাই থৈ গৈ আছিলে। তো বহুতে কি কৰে এনেকুৱা জেগাটো SL ৰাখাই থৈ দিয়ে। তো সেই ইয়াতো SL এইডালো সূতা থকা কেণ্ডেলে হয় গোটেই, সেইকাৰণে অলপ এণ্ট্ৰি ল'বলৈও ভয় লাগিছিলে।
তো নহয় মানে নিফটিয়ে ধৰক এনেকৈ ইয়াত তলত থাকি অলপ ব্ৰেকডাউন কৰি পেলাই ওপৰলৈ গুচি গ'লহেঁতেন, এই ব্ৰেকডাউন কৰি ওপৰলৈ গুচি গ'লহেঁতেন হয়তো, আৰু বেংক নিফটিয়ে ধৰক ইমানমানলৈকে আহি ইয়াৰ পৰা ওপৰলৈ গুচি গ'লহেঁতেন। তো সেইটো কৰিবলৈ পাৰে বুলি ভাবি আমি এণ্ট্ৰিটো লোৱা নাছিলোঁ তেতিয়ালৈকে। তাৰপিছত আমাৰ মানে মাৰ্কেটে বহুত মোমেণ্টাম এটা কৰি দিলে অলৰেডি। ইয়ালৈকে ধৰক আমাৰ মানে প্ৰফিটৰ আমাৰ টাৰ্গেট যিটো থাকে তাৰ মেবি 15% মানে টোটেল প্ৰফিটৰ 75% হয়তো কৰি দিলে। তো সেইটো কাৰণে আমি এতিয়া ক'ত এণ্ট্ৰি ল'ম সেইটো ভাবি আছিলোঁ। এতিয়া ইমানখিনিলৈকে অহাৰ লগে লগেতো আমাৰ ক্লিয়াৰ হ'ল যে মাৰ্কেটে এইখিনি চেলাৰক টাৰ্গেট কৰিবলৈ নাযায় নিফটিত। বেংক নিফটিত যাব পাৰিলেহেঁতেন, কিন্তু নিফটিত আৰু নাযায় এতিয়া, প্ৰথম কথা। প্লাছ 2 নম্বৰ কথা, বেংক নিফটিত 58,000ৰ ছাপৰ্টটো আছে। এই 58,000ৰ ছাপৰ্টত বহুতে ছাপৰ্ট লগাই থৈ দিছে, কাৰণ কালি মাৰ্কেটে 58,000ৰ 80 মানৰ পৰা ওপৰলৈ গ'লতো, আজিও এইকণৰ পৰাই যাব বুলি মানুহে হয়তো ভাবি আছে। তো সেইটো আশা আছে কাৰণে ই ধৰক 25,950 পালেগৈ, ই ধৰক 860 মানলৈকে আহি গ'ল। ইয়ালৈকেও যদি আহি যায় 856 মানলৈকেতো বহুত বেছি হৈ যাব। 880 মানলৈকে আহি গ'লেও বা 860 মানলৈকে আহি গ'লেও যদি ওপৰলৈ নাযায় এতিয়া, আৰু বেংক নিফটিয়ে যদি 58,000ৰ ব্ৰেকডাউন এটা কৰি জাষ্ট 57,960 মানলৈকে যদি আহি যায়, ইমানমানলৈকে বা 58,440 মানলৈকে আহিলেও হয়তো হৈ যাব লাগে আমাৰ টাৰ্গেটটো। তো সেই মানে এইখিনিক কালি যিটো সুবিধা দিলে, আজি তেওঁ এইখিনিক এইটো সুবিধা নিদিব বুলি ভাবি, কাৰণ এনেকৈ আহি পেলাই কালি এইটো কৰি পেলাই ওপৰলৈ উঠি গৈছিলে। তো আজি এনেকুৱা কৰি পেলাই ওপৰলৈ উঠি নাযাব পাৰে, কাৰণ বায়াৰ্ছেতো এইখিনি আশা কৰি থাকিব ন, কালিতো ইয়াৰ পৰা ঘূৰিছে আজিও ইয়াৰ পৰা ঘূৰিব পাৰে বুলি। তো সেইটো আশাত আমি এইখনত লৈছিলোঁ। এতিয়া আধা প্ৰফিট দেখি আছোঁ। চাওঁচোন এইটো হেৰিত এইখন মাৰ্কেটতো লছ লৈ যাবলৈ বেয়া লাগিব, আৰু লৈ যাব লগা নহ'ব চাগে। ইয়াততো আপোনাৰ সেইটো গৈছে এতিয়া এনেকুৱা পেনিক অকণমান আহি গ'লে এই তলে নামিছে এছ এল হিট হ'ব বুলি কৈ পেলাই, কাৰণ এইখনত এছ এল নাই ন বেছিকৈ। এইখিনিত যোনে বাই কৰিছিলে এইখিনি বায়াৰটোত এছ এল হিট হৈ গ'ল অলৰেডি, এইখিনিৰো হিট হ'ল এইখিনিৰো হিট হ'ল। আকৌ এইখনতো যদি অলপ বনাই এছ এল বনাই তললৈ যায় তেতিয়া ভাল হ'ব, নহ'লেতো নহ'বই আৰু। এতিয়া এনেকৈ সেউজীয়া কেণ্ডেল বনালেতো এনেকৈ 3ডালমান বনাই দিলে দিগদাৰে হৈ যাব, কিন্তু সেইটো ইনভাইট কৰাও হ'ব পাৰে। আৰু নিফটি এইখনত ছাপৰ্ট লৈছেতো, গতিকে ভাঙি যোৱাৰ মানে প্ৰবেবিলিটিটো আৰু এটা আছে, অলপ বেছিকৈ আছে ধৰক। ইমান কেণ্ডেল বনাই ছাপৰ্ট লৈতো উঠি নাযাব চাগে, চবেই যিহেতু দেখি আছে। আৰু বেংক নিফটিত ঠিকে আছে এতিয়ালৈকে। আমি ওলাই দিলোঁ, কাৰণ এটা আছে। এনেকুৱা ডাঙৰ কেণ্ডেল নৰ্মেলি নবনে আপোনাৰ 28 পৰা 100 209লৈকে 90-100 পইণ্টৰ কেণ্ডেল মাৰ্কেটত নৰ্মেলি নবনে। তো বনিছে যদি দুটা কাৰণ হ'ব পাৰে, আইদাৰ এই ৰেণ্ডম চেলাৰ উলিয়াই পেলাই, আমাৰ নিচিনা ৰেণ্ডম চেলাৰ উলিয়াই পেলাই তললৈ যাব, বা মাৰ্কেটত কিবা নিউজ আহিছে বা তেনেকুৱা কিবা আহিছে যিটো আমি গম নাপাওঁ। এই দুইটা কাৰণ হ'ব পাৰে। এতিয়া মই নিউজৰ কথাটোতো গম নাপাওঁ যে কি আহিছে কি নাই অহা, কিন্তু এইখিনি সৰু কেণ্ডেল বনাই চেল কৰি যদি ইয়াৰ পৰা নামি নগ'ল, আৰু এইখনত যদি এইটো ৰিট্ৰেচমেণ্টটো ভালকৈ দিছে, তো মেবি মাৰ্কেট আৰু ওপৰলৈ গৈ যাব, আৰু সেইখনত আমি আননেচেচেৰী ৰিস্কটো নলওঁ, কাৰণ আমাৰ এণ্ট্ৰিটো বেয়া আছিল অলৰেডি। এই দেখিছেনে, আমি 105,555 মেবি গুচি যাব, মেবি গুচি নাযাব, কিন্তু আমাৰ এণ্ট্ৰিটো অলৰেডি বহুত বেয়া এণ্ট্ৰি আছিলে। তো এইটো এণ্ট্ৰিত মানে ভুল হোৱাৰ সকাম নাছিলে মানে, আৰু তাতে আমি 2200-2300লৈকে প্ৰফিট দেখিছোঁ, প্লাছ আমি 1000 লছ দেখিছোঁ। তো সেইটো হিচাপত এটা ফুল মোমেণ্টাম গুচি গৈছে। এণ্ট্ৰিটো পাৰফেক্ট হ'লে আমি ফুল প্ৰফিট লৈ গ'লোহেঁতেন। আৰু এইখনত এনেকুৱা ডাঙৰ কেণ্ডেল বনিছে মানে ইয়াতে এছ এল হান কৰি আছে। তো আমি যিটো ভাবিছিলোঁ এই বাপৰে ভাল কৰিলোঁ, নহ'লে আননেচেচেৰী লছ ল'ব লগা হ'লহেঁতেন। আমি যিটো ভাবিছিলোঁ যে কালিৰ নিচিনাকৈ এই বায়াৰখিনিক যেনেকৈ এইখিনি বায়াৰক যেনেকৈ হেৰি কৰিছিলে, তেনেকৈ ইয়াত যদি কোনোবা বায়াৰ বহি আছে, তো সেই বায়াৰখিনিয়ে এই 58,000ৰ ব্ৰেকডাউন নোহোৱালৈকে নোলায় বুলি।
তো সেই ব্ৰেকডাউন হোৱাৰ কাৰণে তেওঁলোকক ব্ৰেকডাউন কৰিব বুলি ভাবি পেলাই আমি ট্ৰেডটো লৈছিলোঁ। অলৰেডি আমি এইটো মোমেণ্টাম আধা মোমেণ্টাম মিছ কৰিলোঁ। আধা মোমেণ্টাম হোৱাৰ পিছত ল'লোঁ। যদি মাৰ্কেট কিবা কাৰণে ৰেঞ্জ বাউণ্ড বা বেলেগ কিবা ভলেটিলিটি আহে, কিবা ৰিজাল্ট আছে বা তেনেকুৱা কিবা বেলেগ যদি নিউজ আছে, আননেচেচেৰী আমি কেপিটেলটো কিয় শেষ কৰোঁ। তো সেইকাৰণে এইটো সৰু লছ এটা লৈ পেলাই আমি লাহেকৈ ওলাই দিলোঁ। প্ৰফিট লছ হৈ থাকিব, কাইলৈ হ'ব, আজি নহ'ল কাইলৈ হ'ব, কাইলৈ নহ'লে পৰহিলৈ হ'ব, এদিন নহয় এদিনটো হ'ব। গতিকে সেইটো কাৰণে ইমান টেনশ্যন ল'ব নালাগে। এইটোত আৰু ৰিস্ক লোৱাটো কোনো পিনৰ পৰা ঠিক নহয়। 5 মিনিটৰ কেণ্ডেলত চাওক আপোনাৰ ধেমালি 73 পৰা 241। তো মানে নৰ্মেল মাৰ্কেটত এইবোৰ কেণ্ডেল নবনে। তো কিবা যদি ভাল ইমান ডাঙৰকৈ এছ-এল হিট হৈছে, তেতিয়াহ'লে ই হয়তো আৰু ওপৰলৈ গৈ যাব, হয়তো সম্পূৰ্ণ মাৰ্কেট চাগে ৰিভাৰ্চেলত গৈ যাব, ওপৰলৈ গৈ যাব। এণ্ট্ৰিটো লোৱা আমাৰ হৈছিলে 9:43, এক্সিট আমি লৈ ল'লোঁ 10:06। সৰু সুৰা মিনিমাম কিবা এটা লছ লৈ পেলাই আমি লাহেকৈ পলাই দিলোঁ। কাৰণ এইখন মাৰ্কেটত 4,000 টকা এনেই দি পেলাই গাত লগাই দুখ কৰি থাকিবলৈ পিছত মন নাই। তো আজিৰ কাৰণে ইমানেই, আহিছোঁ, ধন্যবাদ।